ৰাধাকৃষ্ণ বাগিচাৰ চাবিটো, চানমাৰী বাগিচাৰ চাবিটো, নিউজ লাইফৰ চাবিটো, নিয়মীয়া বাৰ্তাৰ চাবিটো, ৰং চেনেলৰ চাবিটো, আইনাৰ চাবিটো, ইন্দ্ৰধনুৰ চাবিটো, ৰামধেনুৰ চাবিটো, 12-18 চাবিটো, টাইমেটৰ চাবিটো, বন্দা ইণ্টাৰনেশ্যনেলৰ চাবিটো, বাণী গ্ৰীণছ ৰিজৰ্টৰ চাবিটো, মেকডোনাল্ডৰ চাবিটো, দাৰিগঞ্জিৰ 107 বিঘা মাটিৰ কাগজখিনি, বশিষ্ঠ ৰিয়েলটৰ্ছৰ শ্বেয়াৰটো, 17টা কোম্পানীৰ শ্বেয়াৰটো, মাটি 27 বিঘাত যে এতিয়া বঙৰাৰ ওচৰত যে কনষ্ট্ৰাকশ্যন চলি আছে সেইটো, গল্ডেন থ্ৰেড অফ আছামৰ চাবিটো, এই গোটেইবিলাকৰ চাবিটো আপুনি কাইলৈ ৰাজহুৱা কৰি দিয়কচোন, দি দিয়কচোন ৰাইজক। আপোনাৰ যিমান প্ৰপাৰ্টি আছে নহয় অসমখনৰ, বেছি নতুন কথা কোৱা নাই, অকল চবে জনা কথাকেইটাহে কৈ আছো এতিয়ালৈকে। ইয়াৰ পাছৰ খিনিতো একদম আৰম্ভ কৰিম আৰু খং উঠি থাকিলে। আৰু মোক জোকাই নোলোৱাটো স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি স্বাধীনতা দিৱস 15 আগষ্টৰ দিনাখনি আপোনালোকৰ কাৰণে লৈ আনিছো এটা বিগ ব্ৰেকিং নিউজ। আৰু যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ যি সম্পত্তি পাহাৰ, আৰু এই সম্পত্তি পাহাৰ ক'ত আছে, কিমান সম্পত্তি আছে আপোনালোকে জানে জানো, আপোনালোকে হয়তো কিছুমানে নাজানে, কিন্তু এই যে বিশাল সম্পত্তি আৰু এই সম্পত্তিসমূহ ৰাজহুৱা কৰি দিছে অখিল গগৈয়ে। অখিল গগৈ এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো, আৰু এই ভিডিঅ'টোতে আপোনালোকে গম পাব যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাই এনেকুৱা মানে সম্পত্তিৰ বিশাল মানে পাহাৰ গঢ়িছে, আৰু হয়তো ভিডিঅ'টো চালে আপোনালোকে আচৰিত পাব। এই যে চাহ বাগিচা তিনিখন কিন্তু নামতহে দেই, বাকীবিলাক উলিয়াই দিম, আপোনালোকে গম পাব কেইদিনমানৰ পাছত। মোৰ লগত লাগি থাকিলে হ'ল, খালি আৰু খংটো উঠি থাকিলে হ'ল আৰু উলিয়াম আৰু এদিনকে। এই 3খন বাগান কিনিবৰ কাৰণে পইচা ক'ত পালে? ধনৰ উৎস কি? এই যে কোটি কোটি টকাৰ সম্পত্তি, এইবিলাকৰ ধনৰ উৎস কি? নিউজ লাইফৰ ধনৰ উৎস কি? আমিতো জানো কাহিনী, মই নিউজ লাইফৰ ওপৰত ৰিচাৰ্চ কৰিছিলো, মোৰ লগত এতিয়াও ফাইল আছে। আজিৰ দিনটোত মই আপোনালোকক যদি নিউজ লাইফৰ ধনৰ উৎস এটা এটাকে দেখুৱাই দিওঁ, মই দেখুৱাই দিব পাৰো, মোৰ ওপৰত পুৰা ডকুমেণ্ট আছে। আৰু মই এইটো ডকুমেণ্ট একদম সাধাৰণভাৱে বনোৱা নাছিলো, গুৱাহাটীৰ বহুত ডাঙৰ ডাঙৰ চিএক লগাই RTI কৰি তথ্য উলিয়াই ৰিচাৰ্চ কৰি একেবাৰে মানে হিলাই দিব পৰাকে কৰা ডকুমেণ্ট আছে মোৰ লগত। নিউজ লাইফৰ টকা ক'ৰ পৰা আহিছিলে, 2 নম্বৰী টকাবিলাক ক'ৰ পৰা ইনভেষ্ট হৈছিলে, আৰু সেই 2 নম্বৰী টকাবিলাক 1 নম্বৰী হোৱাইট দেখুৱাবৰ কাৰণে তেখেতৰ মুখত এইকেইদিন হোৱাইট শব্দ এটা শুনি আছে নে আপোনালোকে? এজন মুখ্যমন্ত্ৰীয়ে হোৱাইট ব্লেক এইবিলাক কথা কৈ থাকে। লাজ লাগিছে নে নাইবা যে এখন মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ প্ৰপাৰ্টিৰ কথা কৈ আছে? মোক এটা কথা কওকচোন, মই যদি আজিৰ দিনটোত কওঁ, এই ঘৰটো আপোনালোকৰ সন্মুখত মই যিটো ঘৰত এতিয়া সংবাদমেল দি আছো, এই ঘৰটোৰ যদি কথা কওঁ যে এই ঘৰটো মই ৰাজহুৱা কৰিম, মোক ঘৈণীয়ে 1 চৰ মাৰি দিব। তো বাপেৰৰ টকা কিনিছো নেকি বুলি কব। মোৰ ৱাইফে কলেজত চাকৰি কৰে, লোন লৈ এই ঘৰটো কিনিছে, আৰু এই ঘৰটো যেতিয়া কিনিছে তাত 1 পইচাৰ কোনোবাই যদি গণ্ডগোল উলিয়াব পাৰে, মই গোটেই জীৱন কেতিয়াও সামাজিক কাম নকৰোঁ। এতিয়া মোৰ এই ঘৰটো আমাৰ য'ত মই থাকো, এই যে অসমৰ কি কয় আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে ৰিণিকীৰ সকলো সম্পত্তি আমি ৰাজহুৱা কৰি দিম। মই কিন্তু যিটো ঘৰত থাকো, মোৰ পত্নীৰ ঘৰ, মোৰ পত্নীৰ টকাৰে কিনিছে, আৰু মই কেতিয়াও তেখেতৰ সম্পত্তি ৰাজহুৱা কৰিম বুলি ক'ব নোৱাৰো। ক'লে মোক একেদিনতে ঘৰৰ পৰা বাহিৰ কৰি দিম। হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে এই সম্পত্তি চব আমি ৰাজহুৱা কৰি দিম, তাৰমানে এই গোটেই টকাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ টকা, এইটো ৰিণিকী ভূঞাৰ টকা নহয়। তেওঁৱে আচলতে মালিক। আৰু নিউজ লাইভটো কেনেকে বনাইছে, মই আপোনালোকৰ কাহিনীবিলাক যদি লাগে, ইমান ডাঙৰ ফাইল আছে, মই কৈছো নহয়। আৰু সেইটো কোৰ্টত জিকিব পৰা ফাইল, সৰু সুৰা ফাইল নহয়। কেনেকে 2 নম্বৰী কোম্পানী বনাই তেওঁ কিনিছে সেইটো, আৰু তাৰপিছত কেনেকে তেওঁ কেইজনমান বন্ধুক ডাইৰেক্টৰ বনাই ললে, ডাইৰেক্টৰ বনাই লৈ তেওঁলোকৰ যিহেতু টকা আছে তেওঁলোকৰ নামত লোন চোন ললে, তেওঁলোকৰ ফাইল ব্যৱহাৰ কৰি। তাৰপিছত গোটেইকেইজনকে তেওঁলোকক লাট মাৰি খেদি নিউজ লাইভটো অকল পত্নীৰ নামত কৰি পেলালে বা পৰিয়ালৰ নামত কৰি পেলালে। এইটোৱে কাহিনী। এইটোৱে হ'ল তেওঁ ৰাজনীতিক ব্যৱহাৰ কৰি, তেওঁ মন্ত্ৰিত্বক ব্যৱহাৰ কৰি, আৰু তেওঁ 2 নম্বৰী টকা 1 নম্বৰী কৰি কৰা প্ৰত্যেকটো সম্পত্তিয়ে তেওঁ 2 নম্বৰী টকাৰ পৰা আহিছে। প্ৰত্যেকটো সম্পত্তি। এই যে
প্ৰত্যেকটো সম্পত্তি মই কৈ দিছো আপোনালোকক হিমন্ত বিশ্ব শৰ্মাৰ এই যে পৰিয়ালৰ যিটো সম্পত্তি এইবিলাক যে দেখুৱাই আছে এইবিলাক বিভিন্ন ধৰণে মেনিপুলেট কৰি কৰবাত এতিয়া ধৰক এতিয়া যে তেওঁ কৈ আছে যে নিউজ লাইভৰ পৰা এনেকুৱা লাভ হয় আৰে বাবা আমি নাজানো নেকি নিউজ লাইভটো কেনেকে বনাইছিলা তুমি আমি কি নাজানো নেকি হা নিউজ লাইভৰ নিউজ ভান কি লাইভ ভান বিলাক ক'ৰ পৰা আহিছিল আমি নাজানো নেকি তেতিয়াও মই সেই গাড়ীৰ ডকুমেণ্ট উলিয়াই দিম নেকি 108 কি কয় আপোনাৰ নিউজ লাইভৰ যিবিলাক হেৰি ভানবিলাক আছিলে কি কয় আপোনাৰ ডিএছএনজি ভানবিলাক আছিলে এইবিলাক ক'ৰ পৰা আহিছিলে মই এতিয়াও গাড়ী নম্বৰবিলাক উলিয়াই সেই সময়ৰ গোটেই আৰটিআই ডকুমেণ্ট মোৰ লগত আছে খুচৰিবলৈ হ'লে কিন্তু কাহিনী বহুত বেয়া লাগে কৈ যাম এসময়ততো ৰাজহুৱা কৰি দিছিলো চব এই দিলো পিছত কিমান লাগি থাকিবা এইবিলাক মই তৰুণ গগৈ ডাঙৰীয়াই বচাই দিলে ন তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই বচাই দিলে ন নিউজ লাইভ নিয়মীয়া বাৰ্তা ৰং চেনেল আইনা ইন্দ্ৰধনু ৰামধেনু 12-18 টাইমেট এই প্ৰত্যেকটো প্ৰপাৰ্টিৰ যদি ধনৰ উৎস যদি আপোনালোকে বিচাৰিবলৈ যায় মোৰ বিশ্বাস যে প্ৰত্যেকটো ঠাইতে এটা হোৱাইট মানি দেখাইছে তেখেতে কৈ থকা হোৱাইট মানি এটা হোৱাইট মানি দেখাইছে কিন্তু এইবিলাকত সব 2 নম্বৰী টকাৰ ইনভেষ্টমেণ্ট আছে আৰু পলিটিকেল পাৱাৰ খটুৱাই কৰি আছে কেইবাজনো ডাইৰেক্টৰ নিউজ লাইভৰ পৰা কেনেকে খেদিলে আপোনালোকে নিজে খবৰ লওক টাইমেট কেনেকে কিনিলে সেইটো আপোনালোকে খবৰ লওক বাকি বাদ দিলো টাইমেটটো পুৰা চলা এটা হেৰি আছিলে নহয় জানো কি কয় আপোনাৰ ৱেব পৰ্টেল আছিলে সেই ৱেব পৰ্টেলটো কেনেকে বিক্ৰী কৰিবলৈ বাধ্য কৰিলে মোকতো টাইমেটৰ মালিকজনে সিধাকে কৈছে যে বাধ্য কৰি দিলে মোক উপায় নাই মই দি দিলো ক'ত যাম বুলি কৈছে কেনেকে প্ৰপাৰ্টি কৰিছে এইবিলাক নাজানে নেকি মানুহ তাৰ পাছত আপোনাৰ এই যে বাণী গ্ৰীণ ৰিজৰ্ট চাহ বাগানৰ মাটিত ৰিজৰ্ট বনাব পাৰে নেকি কেনেকে বনালে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো সো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে গাইস আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো